আমি আজি আহি আছোঁ টিকক কলিয়াৰীলৈ। বন্ধু বান্ধৱীসকল, লিডুত থকা উত্তৰ পূবৰ কয়লাখনিত কেনেকেনো খনন কাৰ্য হয় চাওঁচোন আহক। উত্তৰ পূবৰ কয়লাখনি নৰ্থ ইষ্টাৰ্ণ কোলফিল্ডছৰ আমি মেইন গেট পালোহি। ইয়াতে থকা ছিকিউৰিটিজনে আমাক আহি সোধা পোছা কৰিলে আৰু এই কয়লাখনিত কৰ্মৰত যিজন আমাৰ পৰিচিত ব্যক্তি তেওঁ ছিকিউৰিটি গাৰ্ডক কৈ থোৱাৰ কাৰণে আমাক গাড়ী লৈ যোৱাৰ অনুমতি দিলে। এই যে দেখিছে গাড়ীবিলাক, এয়া কয়লাখনিৰ পৰা কয়লা খান্দি গাড়ীত ভৰাই এয়া নিৰ্দিষ্ট মানে সোঁফালে সোমাই যাওঁতে গেটখনৰ পৰা ভিতৰলৈ এয়া কোৱালিটি বেচিছত এয়া ৰাখিছে G2 এনেকৈ নিৰ্দিষ্ট ঠাই লৈ লৈ পেলাই এনেকৈ ছাইনবোৰ্ডত লিখি G1B এনেকৈ নিৰ্দিষ্ট কৰি পেলাই কয়লাবিলাক ৰাখিছে কোৱালিটি বেচিছত। আৰু আমি চাই চাই গাড়ীখন লৈ পেলাই আগবাঢ়ি গৈ আছোঁ খনন কাৰ্য য'ত খান্দি আছে তাৰ ফালে। কোৱালিটি বেচিছৰ ৰখা এই ঠাইৰ পৰাই কয়লাবিলাক বিক্ৰী কৰা হয়। ভাৰতৰ পূব দিশত সূৰ্য উঠা অসম দেশখন প্ৰাকৃতিক সম্পদেৰে চহকী। অসমত পোৱা প্ৰাকৃতিক সম্পদৰ ভিতৰত বনজ সম্পদ, জলজ সম্পদ, কৃষিজাত সম্পদ আৰু খনিজ সম্পদেই প্ৰধান। আমাৰ অসমখন খনিজ সম্পদতো চহকী। প্ৰকৃতিত পোৱা সবাতোতকৈ গুৰুত্বপূৰ্ণ ইন্ধনৰ ভিতৰত কয়লা অন্যতম। প্ৰাকৃতিক সম্পদবোৰে আমাৰ দেশক উদ্যোগীকৰণত সহায় কৰিছে। আৰু কিমান ধুনীয়া চাওকচোন চাৰিওফালৰ দৃশ্যটো, প্ৰাকৃতিক সৌন্দৰ্য পৰিপূৰ্ণ। সঁচাই অসম আমাৰ ৰূপহী, গুণৰো নাই শেষ। এই নিৰ্দিষ্ট ঠাইখিনি পাই গ'লোহি। ইয়াৰ পৰাই সকলোবিলাক দেখা পোৱা যায় কাৰণে আমি ইয়াতে গাড়ীখন ৰখাই চাৰিও দিশটো আমি ইয়াৰ পৰাই পৰ্যবেক্ষণ কৰিলোঁ। সৰুতে পঢ়িবলৈ পাইছিলোঁ 4-5ত নিযুত বছৰৰ আগতে প্ৰাকৃতিক দুৰ্যোগৰ ফলত গছ গছনিবোৰ ভূগৰ্ভৰ তললৈ গৈ পোত গৈছিল আৰু পোত যোৱা গছ গছনিবোৰৰ ওপৰত তৰপে বোকা জমা হৈ কিছুমান স্তৰৰ সৃষ্টি হৈছিল। ভূগৰ্ভৰ তলিত পোত যোৱা এই গছ গছনিবোৰ লাহে লাহে গেলি পচি চাপ আৰু তাপৰ প্ৰভাৱত কয়লালৈ পৰিৱৰ্তিত হৈছিল। সম্ভৱ এই পাহাৰত এনেদৰেই কয়লালৈ পৰিৱৰ্তিত হৈছে। এই যে দেখিছে ধোঁৱাখিনি, এয়া হৈছে কয়লাখনিত থকা মিথাইল গেছ আৰু অক্সিজেনৰ সংস্পৰ্শত সৃষ্টি হোৱা। লিডু কলেজৰ পৰা কিছু আগলৈ আহিব লাগে এই জেগাখিনিলৈ। আৰু আমাক লৈ অহা মানুহগৰাকী হৈছে এইগৰাকী, এওঁ লিডু কলেজৰ ইংৰাজী বিভাগৰ প্ৰফেচাৰণী বৰ্ণালী হাজৰিকা আৰু এওঁ হৈছে প্ৰাঞ্জল বৰা, এওঁ ইয়াৰে কৰ্মী। মোক লৈ অহা ছোৱালীগৰাকী হৈছে এইগৰাকী দেই মেইন। এওঁৱে হৈছে ভিতৰলৈ আমাক অনুমতি দিয়া মানুহজন। অকণমান কৈ দিয়াচোন তুমি কয়লাৰ বিষয়ে। কয়লাৰী মাইন্স হয়, মাইনিং এৰিয়া এইটো আমাৰ কয়লাজৰ পৰা ওলাই গোটেই চাইডিংটো আমাৰ এইটোৱে হয়। স্পটটো মানে এইটো এটা আমাৰ ভিউ পইণ্ট মানে ইয়াৰ পৰা আমি গোটেই টোটেল এৰিয়াটো চাব পাৰি আৰু। থেংক ইউ। ইংৰাজসকলে যেতিয়া আমাৰ দেশৰ ৰাজত্ব কৰিছিল, তেওঁলোকে প্ৰথমে কয়লা খনন কাৰ্য কৰিছিলে। তেওঁলোকে সুৰংগ খান্দি পেলাই কয়লা খান্দি উলিয়াইছিলে। আজিকালি তেনেকুৱা নহয়, JCBৰ জৰিয়তে এয়া খনন কাৰ্য কৰিছে আৰু খান্দি পেলাই তেওঁলোকে গাড়ীত ভৰাই এনেদৰে কয়লাবিলাক লৈ আহি কোৱালিটি বেচিছত বেলেগে বেলেগে ৰাখেহি। প্ৰথম আহোঁতে গেটখন পাৰ হৈয়ে আপোনালোকক দেখুৱাইছিলোঁ ভিডিঅ'টো, ভাগে ভাগে কেনেকৈ থৈছে তেনেকৈ আনি তেওঁলোকে ৰাখেহি আৰু ইয়াৰ পৰাই বিক্ৰী কৰে। তেওঁ হৈছে প্ৰাঞ্জল বৰা, বৰ্ণালীৰ ক্লাছ ফ্ৰেণ্ড আছিল, গতিকে আমাৰ সেইকাৰণে সুবিধাকণ হ'ল। আৰু এতিয়া গোটেই কয়লা খনন কাৰ্যখিনি আমি তেওঁৰ জৰিয়তে আমি ওচৰৰ পৰা চোৱাৰ সুবিধাকণ হ'ল। নহ'লে আমি এনেকৈ আহিবলৈ পাৰ্মিশ্যন ল'ব লাগিলে, পাৰ্মিশ্যন ল'ব পাৰি বোলে মানে মেইন গেটতে পাৰ্মিশ্যন লৈ আহিব লাগে, কিন্তু এওঁ থকাৰ কাৰণে আমাৰ এই সুবিধাকণ আমি নিজে নকৰাকেই হ'ল আৰু পাৰ্মিশ্যন নলোৱাকৈ। কেইবছৰ হ'ল আৰু আপোনাৰ কাম কৰা ইয়াত? মোৰ ইয়াত 15 বছৰ হৈ গ'ল। মানে আমাৰ জেগা বদলি থাকে, একে ঠাইতে নহয়। আজি ইয়াত কৰি আছোঁ, আকৌ এইটো মাইনিং যদি বন্ধ কৰে আকৌ কোনফালে লৈ সিফালে যাব লাগিব। আকৌ যদি টিৰাপ লয়, এতিয়া টিৰাপত যদি পাওঁ আকৌ টিৰাপ